ৰাইজ এনেও এই কৰ্দৈ জনবিৰোধী নীতি জাতিটোৰ প্ৰতি ক্ষতিকাৰক যিবোৰ কাম কাজ কৰিছে তাৰ বিৰুদ্ধে এনেও কৰ্দৈগুৰি ৰাইজে আগৰ পৰাই তেওঁলোকে অৱস্থান কৰি আহিছে। জাতীয় সংকট নমাই অনা যিবোৰ কাম বিজেপিয়ে কৰিছে, জাতিটোৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে যি বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কূটকৌশল কৰি ভয়াৱহ আইন এখন জাপি দিয়া, তাৰ লগে লগে সাধাৰণ মানুহৰ জীৱন জীৱিকা এইবোৰৰ প্ৰতি প্ৰত্যাহ্বান নমাই আনি বিভিন্ন সা সামগ্ৰীৰ দাম বঢ়াইছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম, কৰ কাটল বৃদ্ধি, তাৰ লগে লগে বিদ্যুতৰ মাচুল বৃদ্ধি, মাটিৰ খাজানা বঢ়োৱা, পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰ দাম বঢ়োৱা, দৰৱৰ দাম বঢ়োৱা, এইবোৰে সাধাৰণ মানুহক যথেষ্ট অতিষ্ঠ কৰিছে। সেইকাৰণে বিজেপিৰ বিৰুদ্ধে আছে। তাৰ লগে লগে আমাৰ দেশত সাম্প্ৰদায়িকতা, মানুহৰ মাজত বিভাজন, সংকীৰ্ণতা, ঘৃণাৰ ৰাজনীতি কৰি সমাজখন ভাঙি থান বান কৰি দিছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ যি আদৰ্শ দৰ্শন, ইয়াকো বিভিন্ন সময়ত আক্ৰমণ কৰিছে। আমাৰ সংস্কৃতিৰ প্ৰতি আগ্ৰাসন আহিছে, আমাৰ আধ্যাত্মিকতাৰ প্ৰতি আক্ৰমণ আৰু আগ্ৰাসন আহিছে। তেনেকুৱা এটা সময়ত কেৱল মাত্ৰ এই অঞ্চলেই নহয়, ডিব্ৰুগড় লোকসভাৰ সকলো প্ৰান্ততে আমাৰ ৰাইজে, বিশেষকৈ মই দেখিছোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি ৰাইজে এটা শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশত অগ্ৰসৰ হৈছে। মই আশাবাদী এইবাৰ ৰাইজে এটা অতি শক্তিশালী সিদ্ধান্ত ডিব্ৰুগড় লোকসভাত দিব আৰু ডিব্ৰুগড় লোকসভাত এইবাৰ ইতিহাস হ'ব বুলি মই আশা কৰোঁ। আপোনাক আক্ৰমণ কৰিছে, কি ক'ব? চাওক, তেওঁ আচলতে ভালকৈ ক্ষমতা পোৱাৰ পিছত তেওঁ অকণমান জ্ঞান বুদ্ধি হেৰুৱাইছে। তেওঁ গম নাপায় যে তেওঁৰ দলটোৱে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হত্যা কৰিছিল। জনতা দলৰ দিনতেই খৰ্গেশ্বৰ তালুকদাৰক হত্যা, আৰু 79 গোটেই বৰ্ষটো তেওঁৰ পুৰণি দল জনতা দলে অসমত শাসন কৰিছিল। আৰু তেওঁলোকৰ দলৰ মানে বেলেগৰ বুকুচাত উঠাৰ মানসিকতা আমাৰ নাই। আমি একেলগে যাম, একেলগে সম অধিকাৰ বা সমতাৰ দৃষ্টিভংগীৰে যাম। আমি একেলগে হাতত হাত ধৰি আগবঢ়াইছোঁ। কাৰণ এই সময়ত কংগ্ৰেছৰ লগত আদৰ্শৰ অমিল থাকিলেও, বামপন্থীৰ লগত আদৰ্শৰ অমিল থাকিলেও দেশৰ গণতন্ত্ৰ সংবিধান বচাবৰ কাৰণে আমি যাতে বিৰোধী শিবিৰৰ ভোট নাভাঙে, তাৰ কাৰণে আমি একেলগে সহাৱস্থান কৰিছোঁ। গতিকে এই সময়ত আমাৰ যি আহ্বান, তেওঁলোকৰ যিগৰাকী মূল ব্যক্তি, তেওঁলোকৰ শ্যামা প্ৰসাদ মুখাৰ্জী কংগ্ৰেছৰ মন্ত্ৰী আছিল, তেওঁলোকে যাক পূজা কৰে। গতিকে এই কথা সৰ্বানন্দ সোণোৱালক মনত পেলাই দিছোঁ যে তেখেতসকলৰ মূল পূজা কৰা ব্যক্তিগৰাকী কংগ্ৰেছ দলৰ আইন মন্ত্ৰী আছিল জৱাহৰলাল নেহৰুৰ লগত। সকলো ৰাইজে নিজ নিজ আসন আপোনালোকৰ আগত দুটিমান গীত পৰিৱেশন কৰিব, গতিকে সকলোৱে তেখেতৰ গীত উপভোগ কৰি যাব। খুব জনপ্ৰিয়, খুব মৰমৰ শিল্পী দিগন্ত গোহাঁই আপোনালোক সকলোৰে। গতিকে তেখেত আমাৰ মাজত উপস্থিত হৈছেহি, গতিকে আপোনালোকে তেখেতৰ গীত উপভোগ কৰি যাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত দিগন্ত গোহাঁই ডাঙৰীয়া আছে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। তেখেত আপোনালোকৰ আগত গীত পৰিৱেশন কৰিব, খুব সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰিবৰ বাবে আমি তেখেতক আমাৰ মাজত আমন্ত্ৰণ জনাই দিছোঁ। গতিকে আপোনালোক সকলোৱে অনুৰোধ, তেখেতৰ গীত যাতে সকলোৱে শুনি যায়। সুদূৰ চাবৰ পৰা অতি ব্যস্ততা কাৰ্যসূচীৰ মাজতো আমাৰ মাজত উপস্থিত হৈছে কৰাই দিয়াৰ লগতে এখনি মৰাণ গামোচাৰে আমি সম্ভাষণ কৰিছোঁ। এয়া পৱনজিৎ হাজৰিকা ডাঙৰীয়া, সকলোৱে হাত চাপৰি। ইয়াৰ পিছতে আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ ৰাজু চাহু ডাঙৰীয়া। আমি তেখেতক আপোনালোকক চিনাকি কৰাই দিয়াৰ লগতে এখনি মৰাণ গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ, আৰু সম্বৰ্ধনা জ্ঞাপন সোণমণি মৰাণ। এয়া ৰাজু চাহু ডাঙৰীয়া। ইয়াৰ পিছতেই আমাৰ ভৱেন বৰুৱা ডাঙৰীয়া আছে, প্ৰাক্তন মন্ত্ৰী ভৱেন বৰুৱা ডাঙৰীয়া। আমি তেখেতক আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ, লগতে এখনি গামোচাৰে আমি সম্ভাষণ জনাব বিচাৰিছোঁ।
তেখেতকো আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সভাপতি জয়ন্ত কলিতা ডাঙৰীয়া। আমি তেখেতক আপুনি ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে বৰ্ণালী ফুকন বাইদেউ APCCৰ মুখপাত্ৰ, আমি তেখেতকো আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ আৰু এখনি ফুলাম গামোচাৰে আমি তেখেতক আদৰণি জনাইছোঁ। ইয়াৰ পিছতে আছে মৌচম বৰুৱা, আমি তেখেতকো এখনি গামোচাৰে আমি চিনাকি কৰি দিছোঁ। শিৱনাথ চেতিয়াক এখনি ফুল চক নাই, আমি এইবাৰ অসমৰ ৰাইজে অসমৰ স্বাৰ্থত মাত মাতিব পৰা বলিষ্ঠ কণ্ঠৰ বিধায়ক সাংসদসকলক বিচাৰে আৰু লোকসভালৈ সেই গতিকে উজনি অসমৰ যোৰহাটৰ পৰা গৌৰৱ গগৈক আৰু এই সমষ্টিৰ পৰা ডিব্ৰুগড় সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈক ৰাইজে নিৰ্বাচন কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই গতিকে আমি দেখা পাইছোঁ যে যোৱা সময়ছোৱাত এই সমষ্টিক যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিলে বা অসমক যিসকল বিজেপিৰ সাংসদে প্ৰতিদ্বন্দ্বিতা কৰিলে তেখেতসকলে অসমৰ স্বাৰ্থত কোনো কথাই কোৱা নাই, অসমৰ স্বাৰ্থৰ পৰিপন্থী মাত মাতিছে বা অসমৰ স্বাৰ্থত আঘাত কৰিব পৰা এই যেতিয়া নাগৰিকত্ব সংশোধনী আইন আনিলে তেতিয়া তেখেতসকলে প্ৰতিবাদ নকৰিলে। ঠিক তেনেকৈ যেতিয়া চাহ বাগিচাৰ প্লেণ্টেশ্যন লেবাৰ এক্টখন বাতিল কৰিব লাগে বুলি তেজপুৰৰ সাংসদ বিজেপি দলৰ পল্লৱ লোচন দাসে বক্তব্য আগবঢ়ালে। এনেকৈ বিভিন্ন ধৰণৰ অসমৰ মানুহৰ স্বাৰ্থৰ পৰিপন্থী কামসমূহ যে বিজেপি দলৰ সাংসদসকলে কৰিলে আৰু বিজেপি দলে যোৱা সময়ছোৱাত অসমক যেনেধৰণে প্ৰতাৰণা কৰিলে এই কথাখিনি অসমৰ সকলো ৰাইজে ইতিমধ্যে বুজি পাইছে। 14 চনৰ পৰাই আৰম্ভ কৰি তেওঁলোকৰ যিবিলাক নিৰ্বাচনী প্ৰতিশ্ৰুতি, প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে নতুন নতুন ঘোষণা কৰে আৰু এই গোটেইবিলাকে ইতিমধ্যে জুমলা, তেওঁলোকৰ ভাষাতে অমিত শ্বাহৰ ভাষাত জুমলালৈ পৰ্যবেক্ষিত হৈছে। সেয়ে ৰাইজে এবাৰ ঠিক কৰিছে যে ৰাহুল গান্ধীয়ে যেনেকৈ ন্যায় দিব বিচাৰিছে, আমাৰ দেশৰ জনগণৰ সাধাৰণ জনতাৰ কাৰণে ৰাহুল গান্ধীয়ে সাহসেৰে আগবাঢ়ি আছে, তেখেতক সমৰ্থন কৰিব কংগ্ৰেছ দল আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক অসমৰ পৰা নিৰ্বাচিত কৰিব। মই সেই গতিকে যথেষ্ট ভাল ফলাফল আশা কৰোঁ। আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ, কংগ্ৰেছ দলে টাইম-8 আৰু নিউজ লাইভক আপোনালোকে নিষিদ্ধ ঘোষণা কৰিছে, কিয় কৰিছে? যিহেতু সাংবাদিকৰ বাক স্বাধীনতা আপোনালোকে খৰ্গ কৰিছে বুলি বিভিন্ন নাই, মই গম পোৱা নাই এতিয়ালৈকে, তেনেকুৱা কথা মোৰ খবৰ নাই এতিয়ালৈকে। আপোনালোকে প্ৰেছ বিজ্ঞপ্তি নাই, মই গম পোৱা নাই, মইতো আজি ইয়াতে আছোঁ আৰু আপুনি বিৰোধী দলৰ সভাপতি, আপুনিতো গম পাব লাগে কথা। গম পাবলৈ মই এতিয়া চালে মানে গম পাম, মই চাবলৈ পৰা নাই, মই দিনটো ব্যস্ত আছোঁ, মই গম পাম যেতিয়া তেতিয়া প্ৰতিক্ৰিয়া ক'ম। IMDT আইনখন বাতিল কৰাৰ কাৰণে তেখেত জাতীয় নায়ক হৈছিলে। তাৰপিছত 1971 চনৰ পৰিৱৰ্তে আপোনাৰ 30 বছৰ আৰু এফালে 10 বছৰ, প্ৰায় 44 বছৰৰ অতিৰিক্ত নাগৰিক আনিবলৈ নাগৰিকত্ব সংশোধনী আইন সংশোধন কৰি যিটো অসমৰ স্বাৰ্থত আঘাত সানিছে, সেই দলটোৰ এজন নেতা হৈ পেলাই তেখেতে নিজৰ গাদীখন বা নিজৰ মন্ত্ৰিত্ব সুৰক্ষিত কৰিব বিচাৰিলে, কিন্তু অসমৰ ৰাইজৰ চকুত তেখেত খলনায়কলৈ পৰিৱৰ্তিত হ'ল। সেই গতিকে খলনায়কক নিশ্চিতভাৱে ৰাইজে ভাল নাপায়, হিৰোক ভাল পায়। লুৰিণজ্যোতি গগৈ অসমীয়া ৰাইজৰ হিৰো, তেওঁ জিকিব। মইতো একেবাৰে তেখেতে মেমৰি মানে পুৰণা কথাবিলাক পাহৰিলে ভাল পায়, বয়স হৈছে বুলি। নতুন কথাবিলাক পাহৰিলে কি বুলি কয় মই নাজানো। এই আজি কেইদিনমান আগত ছেম ষ্টেফৰ্ডকে আদি কৰি কোনে হত্যা কৰিলে অসমৰ স্বাৰ্থত মাত মতাৰ কাৰণে, সেইটো জবাব নিদিয়াকৈ তেখেতসকলে সদায় কয় 855 জন কংগ্ৰেছে মাৰিলে। কিন্তু 855 জনৰ ৰেকৰ্ড চাব, সেই সময়ত কংগ্ৰেছৰ চৰকাৰ নহয়। আৰু অকল 855 জনেই নহয়, মই আগতেও কৈছোঁ অসম আন্দোলনৰ সময়ত কংগ্ৰেছৰ বহু মানুহ নিৰ্যাতিত হৈছিল, বহুতৰে হত্যা হৈছিল। সেই গতিকে আমি গোটেইবিলাক কথা সামগ্ৰিকভাৱে ল'ব লাগে। আৰু অসম আন্দোলনটোৰ সফল পৰিসমাপ্তি কিন্তু কংগ্ৰেছ দলে কৰিছিলে আৰু ডক্টৰ মনমোহন সিঙে 2005 চনত অসম চুক্তি যাতে ভাল ধৰণে হয় তাৰ বাবে এখন মিটিং কৰিছিলে। আজি 10 বছৰ ধৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত অসমৰ চুক্তি স্বাক্ষৰ কৰাসকলে সেয়া লাগে অসম গণ পৰিষদ হওক, সদৌ অসম ছাত্ৰ সন্থা হওক, কেইবাৰ আলোচনা কৰিলে সেইটোতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সুধি ল'ব, তেতিয়া ভাল হ'ব।
ধন্যবাদ। কেনেকৈ কাম আমি নামানো বুলি কৈ এই ফিল্ডত হাজাৰ হাজাৰ মানুহ গোট খাইছিলে, সেইটো ঘটনা মাত্ৰ আজি কেইবছৰমান আগৰ। আৰু তাৰপিছত আজি আমি পুনৰ ইয়াত উপস্থিত হৈছোহি, যিহেতু কা আমি নামানো বুলি কোৱাৰ পিছতো ভাৰত চৰকাৰে, অসম চৰকাৰে আমাৰ ওপৰত কা জাপি দিলে আৰু 5জন শ্বহীদ কৰাৰ পিছত আমাক অসম চুক্তি অৱমাননা কৰি আমাৰ ওপৰত বিদেশী পূজা দিবলৈ এই চৰকাৰখন আগবাঢ়িলে। ইয়াতকৈ ডাঙৰ আমাৰ জাতি বিৰোধী কাম বিজেপি চৰকাৰ কৰাটো কোনো মানে পূৰ্বৰ কোনো চৰকাৰে এনেকুৱা অসম বিৰোধী কাম কৰাৰ কোনো উদাহৰণ নজিৰ নাই। এইটো এইকাৰণে ক'ব লগা হৈছে যে আন্দোলনৰ পিছত অসম চুক্তি হৈছিল, অসম চুক্তি অনুসৰি 71 চনলৈকে অহা বিদেশীসকলক অসমে গ্ৰহণ কৰাৰ সিদ্ধান্ত হৈছিল। আৰু এতিয়া বিজেপি চৰকাৰে অসমৰ ৰাইজক আহ্বান কৰি, অসমৰ স্বাৰ্থ আহ্বান কৰি 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা বিদেশীসকলক অসমত সংস্থাপিত কৰিব বিচাৰিছে। ভংগ কৰিছে, কাৰণ এই সময়ত বিজেপিৰ মানুহে অৰুণোদয় আঁচনি, বিভিন্ন আঁচনিৰ নামত মানুহক প্ৰলোভিত কৰি মিছা কথাৰে ভোট ল'বলৈ চেষ্টা কৰিছে। এইটো আমাৰ গোটেই নিৰ্বাচনৰ যিটো মডেল কোড অফ কণ্ডাক্ট, এইটো এটা ভায়লেশ্যন, নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে। গতিকে কেৱল মাত্ৰ যিসকলে ফৰ্ম বিলাইছে, যিসকলে ফৰ্মৰ নামত মানুহক প্ৰলোভন দিছে, সেইসকলৰ বিৰুদ্ধে শাস্তি দিয়াই নহয়, প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধেও শাস্তিৰ ব্যৱস্থা ল'ব লাগে ইলেকশ্যন কমিশ্যনে।